ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে আজি 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ। আজি বাৰ হ'ব মঙলবাৰ। আজি সন্ধি পূজা। আজি বন্ধুসকল তিথি হ'ব শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। আজি যুগ হ'ব শোভন যুগ। তাৰপিছতে অতি গণ্ড যুগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ। তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি ধনু ৰাশি। আজি জন্মত ধনু ৰাশি সত্যৰ বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ বৰ্ণত এক পদুষ যোগিনী একখান কোণত। আজি সূৰ্যোদয় হ'ব 5:18 সূৰ্যাস্ত সময় হ'ব 5:07। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি নিজৰ দায়িত্বৰ প্ৰতি সৎ হ'ব। আজি বহুত বেছি আপোনালোকে উৎসাহী হৈ থাকিব। নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ বাবে এক সুখৰ দিন হ'ব বুলি কৈছে। আপোনালোকৰ সৌভাগ্য বাঢ়িব। আপুনি বহুত আনন্দ কঢ়িয়াই আনিব পাৰিব ঘৰখনৰ বাবে কৰ্মৰ ক্ষেত্ৰতো। আজি আপোনালোকৰ বহুত বিশেষকৈ জ্ঞান অভিজ্ঞতা আপোনালোকৰ বাঢ়িব বুলি কৈছে। আপুনি নিজৰ জ্ঞান আৰু বিবেচনাৰ ওপৰত ভিত্তি কৰি লোৱাৰ সিদ্ধান্তৰে মানুহক আচৰিত কৰি তুলিব বুলি কৈছে। কোনো ধৰণৰ তৰ্কত লিপ্ত হ'ব নালাগে, তৰ্ক পেচাল কৰিব নালাগে, হাই কাজিয়া কৰিব নালাগে। সেইখিনিৰ পৰা বিৰত থাকক বুলি কৈছে। নহ'লে পিছত আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। দীৰ্ঘদিন ধৰি আজি আপোনালোকক অশান্তি দি থকা যিকোনো আইনী বিষয় অৱশেষত শেষ হ'ব। এই বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক আৰু সময়মতে সমাধানৰ বাবে আপুনি সকলো প্ৰচেষ্টা চলাব। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি মেঘ ৰাশি লোকসকলৰ বাবে বিশেষকৈ সকলো প্ৰচেষ্টাৰে সফলতাৰ দিন। আপুনি উৎসাহ আৰু উদ্যমেৰে ভৰি পৰিব বুলি কৈছে। নিয়োজিত লোকসকলে কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব, যিয়ে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয় সন্তুষ্ট কৰিব। ছাত্ৰ ছাত্ৰীয়ে নিজৰ শৈক্ষিক দিশত সফলতা লাভ কৰিব আৰু পৰীক্ষাত ভাল ফলাফল বা ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। সন্ধিয়া আত্মীয় আৰু বন্ধু বান্ধৱীৰ পৰা সহায়ো লাভ কৰিব। বৈবাহিক জীৱনটো সুখী হ'ব, কিন্তু আজি আপোনালোকৰ প্ৰেম জীৱনত কিছু উত্থান পতন অনুভৱ কৰিব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনি নিজৰ দায়িত্বৰ প্ৰতি অৱহেলা নকৰিব। আজি নিজৰ কামক অগ্ৰাধিকাৰ দিয়ক। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দি চলক বুলি কৈছে। ধৰ্মীয় বিশ্বাসত আপোনালোকৰ মনোবল বৃদ্ধি পাব। আজি লাভান্বিত হ'ব। পুৰণি বন্ধু বান্ধৱীকো লগ পাব পাৰে। আজি আপোনালোকৰ সন্তানৰ লগত জড়িত সমস্যাবোৰ কিছু পৰিমাণ হ'লেও অন্ত পৰিব। আজি আপোনালোকৰ কোমল স্বভাৱটোৱে মানুহক সহায় কৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। পৰামৰ্শ বা পৰিস্থিতিৰ নিৰ্বিশেষে সকলোৰে পৰা সমৰ্থনো লাভ কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3, 5 আৰু 7। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সময়বোৰ অলপ নেতিবাচক হৈ পৰিব। অৱশ্যে জটিল বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকি নিজৰ কামত মনোনিৱেশ কৰক। কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক। আজি বিৰোধীসকল সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ভ্ৰমণ আপাতত কিছু ক্ষেত্ৰত ব্যৱসায়ত কিছু বাধাও আহিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্যৰ মধ্যমীয়া হৈ থাকিব বুলি কৈছে। এই সময়খিনিত আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিব। আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ মধ্যমীয়া অসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে যথেষ্ট সুযোগ পাব। ইয়াৰ বাবে আপুনি নিজৰ এলাহ ত্যাগ কৰি সম্পূৰ্ণ উৎসাহেৰে কাম কৰিব লাগিব। সামাজিক মৰ্যাদা আৰু সন্মান আজি কমি নাযায়। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু অতিৰিক্ত উপাৰ্জনৰ কিছুমান উৎসবোৰ সৃষ্টি হ'ব বুলি কৈছে বা বৃদ্ধি হ'ব। অৱশ্যে কিছু লোকচানো হ'ব পাৰে। এনে পৰিস্থিতিত বিশেষকৈ শত্ৰুৰ প্ৰতি অত্যন্ত সাৱধান হ'ব লাগিব আজিৰ দিনটোত। লগতে কৈছে যে এই সময়খিনিত আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। আজি আধৰুৱা কামখিনি পূৰণ কৰাৰ বাবে চেষ্টা কৰিব বৃষ ৰাশি জাতক জাতিকাসকলে। আজি আপোনালোকৰ যি সামাজিক প্ৰচেষ্টা ভাল হ'ব। আপুনি কিছুমান নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰা সম্পূৰ্ণ মানুহৰ পৰা যিখিনি সহকৰ্মী আছে তেওঁলোকৰ পৰা ছাপোৰ্ট বা সহায় সহযোগিতা লাভ কৰিব। ঈশ্বৰৰ ভক্তিত গভীৰভাৱে নিমগ্ন হৈ থাকিব বুলি কৈছে। আপুনি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যক ধন দিয়াৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষতি হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীয়ে হয়তো আপোনালোকক কিবা এটা বিচাৰিব পাৰে, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব। আজি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ইচ্ছামতে কামবোৰ পাৰ হ'ব, যি আপোনালোকক সুখী কৰি তুলিব বুলি কৈছে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে মনোকামনা পূৰণ হওক। মিথুন ৰাশি। আজি এই সময়খিনি আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কিছু লোকে প্ৰমোচন আদি পাব পাৰে। আজি মুক্তভাৱে খৰচ কৰিব।
কিয়নো আপোনালোকৰ ধনৰ প্ৰৱাহ নহ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। আজি আপুনি হয়তো আপোনালোকৰ সন্তানক বিশেষকৈ ক'ৰবালৈ লৈ যাবলগীয়া হ'ব পাৰে, ফুৰাবলৈ হওক বা তেওঁলোকৰ কিছুমান ভাল কামত আপোনালোকে সহায় কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকৰ ইচ্ছা পূৰণৰ বাবে চেষ্টা কৰিব বিবাহিত লোকসকলে। বন্ধু এজনক বিশেষকৈ আজি বহুত বেছি মিছ কৰিব। কোনো এটা বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ মাজত যিকোনো মতানৈক্যৰ সমাধান হ'ব পাৰে। চৰকাৰী আঁচনিৰ পৰা আপুনি সম্পূৰ্ণ সুবিধা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে কিছু অসুবিধাও পাব পাৰে দিনটোৰ ভাগত। কিছুমান কামত বিফল হ'লে আপুনি হতাশ অনুভৱ কৰিব পাৰে। আজি টকা পইচাৰ বিনিয়োগ কৰাৰ সময়ত কিন্তু আপুনি সাৱধান হ'ব লাগিব, নহ'লে আপুনি কিবা এটা লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে আপুনি কিবা এটা লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সহায় বিচাৰিলে সেইখিনি লাভ কৰিব। কোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ আজি উপযুক্ত সময় নহয়। আজি আপোনালোকৰ বৈবাহিক জীৱনত আপুনি আপোনালোকৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপুনি আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক কৰি ৰাখিব পাৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে আজি আপোনালোকৰ বৰ্তমান যি পৰিস্থিতি সাৱধানে চম্ভালিব লাগিব। নিৰুৎসাহিত নহ'ব। সময় এটা চক্ৰ। ব্যৱসায়ত বাধা আহিলে মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। শত্ৰুৰ প্ৰতি ভয় থাকিব। চিন্তা আৰু শিশুৰ বাবে বিপদ আহিলে অপচয়মূলক খৰচৰ সূচনা কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপুনি বাধাৰ অনুভৱ কৰিব পাৰে। পাৰিবাৰিক সমস্যাবোৰ বাঢ়িব পাৰে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে বা জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজি আপোনালোকৰ পৰিয়ালৰ ভিতৰত শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনত প্ৰেম আৰু মৰম বাঢ়িব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰিব। ৰাজ্যিক সন্মান লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে। শান্তিৰে কামবোৰ কৰক। আজি জীৱনটো সকলো বিশেষকৈ ঠিকে থাকিব আজি দিনটোত। গতিকে গাড়ী চলোৱাৰ সময়ত সাৱধান আপোনালোকে হ'ব লাগিব। নিজৰ কামবোৰ নিজে কৰক। আজি আন কাৰোবাৰ লগত কিন্তু বিশেষকৈ বেছিকৈ নিজৰ কামখিনিৰ ক্ষেত্ৰত বেছি নিৰ্ভৰশীল নহ'ব বুলি কৈছে, বা বেছি নিৰ্ভৰ কৰি বেলেগৰ ওপৰত চলিলে সমস্যা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ খৰচেৰে ভৰা দিন হ'ব। আপুনি নিবিচাৰিলেও অপ্ৰয়োজনীয় খৰচ কৰিবলৈ বাধ্য হ'ব। আজি বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে আইনী কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি অতি সাৱধানে আগবাঢ়িব লাগিব। কৰ্ম সংস্থাপনত থকাসকলে অতিৰিক্ত দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে হয়তো আজি অধিক কষ্ট কৰিব লাগিব। ঘৰত কিবা এটা কথাত খং বিশেষকৈ অনুভৱ কৰিব পাৰে, কিন্তু সংযম আৰু ধৈৰ্য ধৰিব লাগিব। প্ৰেম জীৱনত কিছুমান ৰোমান্টিক মুহূৰ্ত অনুভৱ কৰিব আৰু বিশেষকৈ আজি আপোনালোকৰ সংগী অনুভৱৰ প্ৰতি বিবেচনা কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্যৰ সময়। আজি আপোনালোকৰ অসুবিধাজনক দিন হ'ব কিছু ক্ষেত্ৰত। খৰখেদা কৰাৰ পৰা বিৰত থাকক। খৰখেদা কৰাৰ বাবে ভুল হ'ব পাৰে। ব্যৱসায়িক সিদ্ধান্ত ল'লে পিছত আক্ষেপ কৰিব পাৰে। তৎক্ষণাত সিদ্ধান্ত নল'ব। ভ্ৰমণৰ বিষয়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব, যিয়ে আপোনাক আগুৱাই লৈ যাব। আপুনি সাৱধানতাৰে বিশেষকৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব লাগে। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে তেন্তে সেইবোৰ সময়মতে ঘূৰাই দিবৰ বাবে বিচাৰিব বা চেষ্টা কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশি। আজি বহুত বেছি আত্মবিশ্বাসী হৈ থাকিব। আজি আপোনালোকৰ এটা স্বাভাৱিক দিন হ'ব। কাম কৰি থাকোঁতে চকু কাণ মেলি কাম কৰিলে ভাল হ'ব, ভুল হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমত পৰাসকলে হয়তো তেওঁলোকৰ সংগীৰ পৰা এটা চমকপ্ৰদ উপহাৰো লাভ কৰিব পাৰে। যিয়ে কাম নকৰক আজিৰ দিনটো, যি কামেই নকৰক কিয় আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। কষ্ট কৰিব লাগিব, মন প্ৰীতি কামখিনি কৰিব লাগিব বুলি কৈছে। আপুনি হয়তো কিবা এটা কৰ্ম সংস্থাপনৰ বাবে প্ৰস্তাৱ পাব পাৰে বুলি কৈছে। বহিৰাজ্যৰ ব্যৱসায় কৰাসকলে হয়তো ডাঙৰ অৰ্ডাৰ আজি লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত নতুন মানুহক লগ পোৱাটো বিশেষকৈ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। ঘৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে সকলোতে বিশেষকৈ অলপ গুৰুত্ব দি চলিব লাগিব। কিবা এটা ভুল হ'ব পাৰে। ব্যৱসায়িক সম্পৰ্কত অগ্ৰগতিৰ সম্ভাৱনা আছে। স্থান সলনি কৰাটো সম্ভৱ। কৰ্মৰ ক্ষেত্ৰত নিয়মীয়া আচৰণ লাভজনক হ'ব। আপুনি প্ৰিয় বস্তু বা নতুন কাপোৰ লাভ কৰিব পাৰে বুলি কৈছে। উপহাৰ আদি লাভ কৰিব পাৰে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক। কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। কথা বতৰাত বিশেষকৈ সংযম আপোনালোকে ৰাখিব লাগিব। কথন সুৰ ভাল কৰিব লাগিব। আজি আপোনালোকৰ মনটোৰ অস্থিৰ হৈ পৰিব পাৰে।
আবেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। আজি মানসিক অশান্তি আৰু শিশুৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কলাক্ষেত্ৰত থকাসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা লাভ কৰিব। অৰ্থাৎ কৰ্মক্ষেত্ৰত জড়িত যিসকল লোক আছে তেওঁলোকে কষ্ট কৰিলেহে তাৰ ফল লাভ কৰিব বুলি কৈছে। এতিয়াৰ বাবে ব্যৱসায়িক ভ্ৰমণ পিছুৱাই দিয়ক। ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্যৰে কাম কৰিব লাগিব। এই সময়খিনিত কিন্তু কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি হয়তো কিছু ভাল খবৰ পাব পাৰে। ভাগ্যৰ অনুকূল সংমিশ্ৰণে তেওঁলোকৰ উপাৰ্জনৰ সুযোগ বৃদ্ধি কৰিব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন। নতুন প্ৰজেক্টত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ সামাজিক অৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। পাৰিবাৰিক যিকোনো সমস্যা সমাধান কৰাৰ সময়ত আপুনি অতি শিথিল হ'ব লাগিব। আজি বিনিয়োগ কৰোঁতে বিশেষকৈ সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে সাৱধানে কৰিব লাগিব। পৰিকল্পনাৰে বিশেষকৈ কৰিব লাগিব, নহ'লে আপোনালোকৰ লোকচানৰ সম্ভাৱনা আছে। কোনোবাই আপোনাক দ্ৰুত লাভৰ সন্ধানত প্ৰতাৰণা কৰিব পাৰে। ঋণৰ লেনদেনৰ পৰা আঁতৰি থাকিব লাগে। আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে সাৱধান হ'ব লাগিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ নিজৰ খং ৰাগবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব। এই সময়খিনিত কঠোৰ পৰিশ্ৰমো কৰিব লাগিব। আজি আপোনালোকৰ বিশেষকৈ কলাত্মক দক্ষতাক পৰিশোধন কঢ়িয়াই আনিব বুলি কৈছে। আজি আপোনালোকৰ কামৰ শলাগ ল'ব আৰু মানুহে আপোনালোকৰ প্ৰতিভাক চিনি পাব। সামাজিক খণ্ডত কাম কৰাসকলে নিজৰ কামৰ জৰিয়তে নতুন স্বীকৃতি লাভ কৰিব পাৰে। চৌপাশৰ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত অতি সাৱধান হওক। আৰ্থিক অৱস্থাত বিশেষকৈ অলপ সতৰ্ক হ'ব লাগিব এই সময়খিনিত। চৰকাৰী বিষয়ত আপুনি শিথিল হ'ব পাৰে, যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব। আজি আপোনালোকৰ ঘৰখনৰ বাবে নতুন ইলেক্ট্ৰনিক বস্তু ক্ৰয় কৰিব পাৰে। অনলাইন বজাৰ কৰাৰ সকলে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, আজি এই সময়খিনিত কিন্তু আপোনালোকৰ কথা বতৰাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক। এজন অতিথি আগমনে বিশেষকৈ ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। ব্যৱসায়ত উত্থান পতনে আজি আপোনালোকৰ উত্তেজনাৰ সৃষ্টি কৰিব। অতীতৰ ভুলৰ পৰা শিকিব লাগিব। আজি আপোনালোকৰ সন্তানৰ স্বেচ্ছাচাৰী আচৰণক লৈ আপুনি অলপ চিন্তিত হ'ব। আজি যিকোনো কাম কৰোঁতে সাৱধানে কৰিব লাগিব বুলি কৈছে। ভুল হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। কাম কৰোঁতে বহুত বেছি সক্ৰিয় বা সাৱধানতা অৱলম্বন কৰক। আজি বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আজি তুলা ৰাশি লোকসকলৰ বাবে ব্যস্ততাৰ দিন হ'ব। তদুপৰি কিছুমান বিষয়ক লৈ আপুনি বিভিন্ন চিন্তাৰে ভৰি পৰিব। আজি আপুনি যিকোনো কামত খৰখেদাকৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে ভুল হ'ব পাৰে, মিষ্টেক হ'ব পাৰে। আৰ্থিক বিষয়ত ধৈৰ্য ধৰিব টকা পইচাৰ ক্ষেত্ৰত, খৰচ পাতি কৰাৰ ক্ষেত্ৰত, নহ'লে আপুনি কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰা সকলে কিছু ভাল খবৰ শুনিব পাব পাৰে। ৰাজনীতিত সক্ৰিয়সকলে কিছু সফলতা লাভ কৰিব। বৈবাহিক জীৱনটো অলপ অশান্ত হৈ থাকিব পাৰে বুলি কৈছে। গতিকে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰিব লাগিব আজি তুলা ৰাশি জাতক জাতিকাসকলে। আজি বিশেষকৈ চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলে। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুকূল সময়। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। পুৰণি বিবাদৰ অন্ত পৰিব। আজি আপোনালোকৰ মনটো আৰ্থিক শক্তিৰ ওপৰত কেন্দ্ৰভুক্ত হৈ থাকিব। যিবোৰ সুযোগৰ সৃষ্টি হ'ব তাৰ সুবিধা লওক বুলি কৈছে। বিত্তীয় পৰিকল্পনা ফলপ্ৰসূ হ'ব। বাকী থকা ধন লাভ কৰাৰ সময় দেখা পোৱা গৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা দুৰ্গা। ওম নমঃ শিৱায়। আজি আপোনালোকৰ কাম কাজখিনিৰ ক্ষেত্ৰত উৎসাহ বাঢ়িব, কনফিডেন্স থাকিব। এলাহ ত্যাগ কৰক বুলি কৈছে। আয়ৰ নতুন খবৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ মৰ্যাদা আৰু প্ৰতিপত্তিৰ বৃদ্ধিৰ বাবে কিছু সামাজিক কাম সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ প্ৰিয় খাদ্যসমূহ বিশেষকৈ আহৰণ কৰিব। নিজৰ মনৰ পচন্দৰ খাদ্য খাব। আজি দীৰ্ঘদিনীয়া যাত্ৰা আৰু প্ৰত্যাহ্বানমূলক কামৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ পেছাদাৰীৰ ক্ষেত্ৰত পৰীক্ষা কৰা হ'ব বুলি কৈছে। একে সময়তে নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ আগবাঢ়িব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব বুলি কৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। এই সময়খিনিত কিন্তু আপোনালোকৰ বাবে ভাল সুযোগ আনিছে। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপুনি সন্মান লাভ কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ আজি সফল হ'ব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অধিক শক্তিশালী হ'ব বুলি কৈছে। আপুনি টকা পইচা ৰাহি কৰিব বুলি কৈছে আৰু আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰিব। পাৰিবাৰিক জীৱন সুষম হৈ থাকিব। আপুনি হয়তো আপোনালোকৰ পিতৃ মাতৃৰ পৰা উপহাৰ হিচাপে কিছু লাভ কৰিব পাৰে। আজি ভাই ভনীৰ পৰা বিশেষকৈ আপোনালোকে কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি উদ্যোগক লৈ বা কিবা এটা আৰ্তজনক সহায় কৰাৰ যি উদ্যোগ আপোনালোকৰ মনত থাকিব বুলি কৈছে, এইখিনিয়ে কিন্তু আপোনালোকক বহুত বেছি মানসিকভাৱে ষ্ট্ৰং কৰিব বুলি কৈছে। কাৰোবাক সহায় কৰি বহুত বেছি ভাল পায় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে, সেইখিনি সুযোগ পাব বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ নেতৃত্বৰ যি দিয়াৰ দক্ষতা বৃদ্ধি পাব।
জনকল্যাণমূলক কামত আগ্ৰহী হ'ব, প্ৰতিযোগিতামূলক মনোভাৱ টিকি থাকিব, বিশেষকৈ মাতৃ দেৱীৰ প্ৰতি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। আপুনি আৰ্তব্য কামৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটিলে আপোনাক বিশেষকৈ ব্যস্ত কৰি ৰাখিব। ব্যৱসায়িক কাম বিশেষকৈ আজি কাম কাইলৈ পিছুৱাই নিদিব, নহ'লে আপোনালোকৰ অংশীদাৰসকলে সুবিধা ল'বলৈ চেষ্টা কৰিব। কিছুমান বিশেষ মানুহক লগ পোৱাৰ সুযোগ পাব। ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। ধনুৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো বহুত বেছি দয়ালু হ'ব বুলি কৈছে। কাৰোবাক সহায় কৰি বহুত বেছি এই ৰাশি জাতক জাতিকাসকলে আজি মানসিক শান্তি পাব বুলি কৈছে। আজি আপোনালোকৰ বাবে অনুকূল দিন হ'ব। দীৰ্ঘম্যাদী ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ উঠা নমা হ'ব বুলি কৈছে। দীৰ্ঘদিনীয়া বিশেষকৈ কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ চাকৰি বা কৰ্মৰ সৈতে জড়িত কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ এটা পুৰণি ভুলৰ বিশেষকৈ পৰা শিকিব লাগিব, পুৰণি ভুলৰ পৰা বিশেষকৈ আগবাঢ়িব লাগিব, পুৰণি ভুলৰ পৰা বিশেষকৈ শিকি সেইখিনি সংশোধন কৰাৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ ওচৰত বিশেষকৈ আত্মসমৰ্পণ কৰিব, হাৰ মানিব। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে সহায় কৰিব বুলি কৈছে। এটা অনুকূল সময় বুলি কৈছে, এটা ভাল সময় বুলি কৈছে। একে সময়তে ধনুৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ নিজৰ দায়িত্বৰ প্ৰতি সৎ হ'ব বুলি কৈছে। ঘৰখনত বা কামত মতানৈক্যৰ সন্মুখীন হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ বিষয়ত আজি আপোনালোকৰ পৰিয়ালৰ সৈতে আলোচনা হ'ব পাৰে। নিয়োজিত লোকসকলে নতুন অৰ্ডাৰ লাভ কৰিব পাৰে, নতুন সুযোগৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ উপৰিও ব্যৱসায়ত জড়িতসকলে আজি ভাল লাভ দেখিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কৃতিত্ব আৰু পদবী বৃদ্ধি পাব। কেইবাদিনো নতুন কামৰ বাবে চেষ্টা কৰি থকা লোকসকলে পদোন্নতি বা দৰমহাৰ বৃদ্ধি পাব পাৰে। কামৰ ক্ষেত্ৰত যি প্ৰচেষ্টা বা কষ্ট কৰি আছে, ব্যৱসায়ৰ লগত জড়িতসকলে আজি আৰ্থিক লাভৰ সন্মুখীন হ'ব। টকা পইচাৰ ইনকাম চ'ৰ্চ মুকলি হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনি ধনুৰাশিৰ লোকসকলে নিজৰ বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত কাৰোবাৰ লগত লেনদেনৰ ক্ষেত্ৰত স্পষ্টতা বজাই ৰাখক। পৰিয়ালৰ সদস্যসকলে সহায় কৰিব। আজি আপুনি আৰ্থিক অসুবিধাৰ পৰা সকাহ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। আপুনি লাভ কৰিব পাৰে প্ৰিয় বস্তু বা নতুন কাপোৰ। ব্যৱসায় আৰু পেছাৰ পৰিস্থিতি ভাল হ'ব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। চৰকাৰী কামৰ পৰা লাভ, পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভ হ'ব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি আজি অসুবিধাসমূহ বিশেষকৈ বুজি পাব। সেই অসুবিধাখিনি আপোনালোকে কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত চেষ্টা কৰিব। আজি কিছুমান ভাল সুবিধা আহিলে হাতৰ পৰা যাবলৈ নিদিব। আজি বন্ধু বান্ধৱীৰ লগত সাৱধানে আগবাঢ়িব লাগিব। আজি কামৰ ক্ষেত্ৰত সন্তুষ্ট হ'লে বিষয়াসকলে আপোনালোকক প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰত পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। শিক্ষাবিদসকলে উদাসীন হ'ব। শুভ অনুষ্ঠানত ব্যয় কৰা হ'ব। আনন্দময় পৰিৱেশৰ আজি সৃষ্টি হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু মকৰ ৰাশিৰ লোকসকলে আজি আবদ্ধ হৈ থকা ধন লাভ কৰিব পাৰে। কাৰোবাক ধন ধাৰে দিয়াৰ সকলে এই সময়ত ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী খণ্ডত যিসকলৰ পেণ্ডিং কাম আছিল তেওঁলোকে হয়তো সম্পূৰ্ণ কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলে হয়তো আজি কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে। একে সময়তে অৱশ্যে পাৰিবাৰিক বিষয়ত সমন্বয় বজাই ৰাখিব লাগিব। বহিৰাজ্যত থাকি ব্যৱসায় কৰাসকলে হয়তো কিছু ভাল সুযোগ লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময় মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আবদ্ধ হৈ থকা ধন লাভ কৰিব। কাৰোবাক ধন ধাৰে দিয়াৰ আগতে বিশেষকৈ সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছেনে নাই চাই ল'ব। চৰকাৰী খণ্ডত যিসকলৰ পেণ্ডিং কাম আছে সেইখিনি পূৰণৰ বাবে চেষ্টা কৰিব লাগিব বুলি আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি কিন্তু অনুশাসিত হ'ব। আজি আপোনালোকৰ আপোনাৰ বাবে দায়িত্বশীলভাৱে কাম কৰাৰ দিন হ'ব। পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন হ'ব। আপুনি হয়তো ক'ৰবাত এটা ইচ্ছা পূৰণ কৰিবলৈ ওলাব পাৰে। যান বাহন ব্যৱহাৰ কৰাৰ সময়ত বা ইউজ কৰোঁতে সাৱধান হওক। পিতৃ মাতৃ সেৱা কৰিবলৈ কিছু সময় উলিয়াওক। ভ্ৰমণৰ সময়ত আপুনি অন্তৰ্দৃষ্টিসম্পন্ন তথ্য লাভ কৰিব। আজি আপুনি হয়তো বিশেষকৈ পিতৃ মাতৃৰ আশীৰ্বাদত কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব আৰু সেইখিনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। গতিকে ধ্যান ৰাখক। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি আজি আপোনালোকৰ বাবে এটা বিশেষকৈ ভাল দিন হ'বলৈ গৈ আছে। আজি আপোনালোকৰ চিন্তাশীলতাই আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। পৰিয়ালত নতুন অতিথি আহিব পাৰে। দীৰ্ঘদিন ধৰি বিশেষকৈ কিছুমান চিন্তা যদি আপোনালোকক বহুত বেছি জুৰুলা কৰি পেলাইছিল সেইখিনিৰ পৰা সকাহ পাব।
যিকোনো সম্পত্তি বিবাদৰ সমাধান হ'ব পাৰে। আপুনি হয়তো আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে বা শুনিব। নিজৰ বাবে কিছু বজাৰ কৰি সময় পাৰ কৰিব। কাৰোবাৰ লগত তৰ্ক লিপ্ত হোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ক্ষতি হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত আজি আনন্দৰ দিন হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ শত্ৰু আৰু প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সাৱধান হ'ব লাগিব। আৰ্থিক বিষয়ত আজি ভাগ্য আপোনালোকক অনুকূল কৰিব। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাসকলে দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভান্বিত হ'ব পাৰে। চৰকাৰী খণ্ডত আবদ্ধ হৈ থকাসকলে হয়তো আজি কিছু ধন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে। একে সময়তে ধনুৰাশিৰ লোকসকলে এই সময়খিনিত আপুনি আনৰ সহায়ত নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব। বন্ধু বান্ধৱীক অৱহেলা কৰাটো অনুচিত হ'ব। সকলোকে সময় দিব লাগিব। কৰ্মক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে। খ্যাতি আৰু বিশেষকৈ আপোনালোকৰ প্ৰতিপত্তিৰ বৃদ্ধি পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ব্যৱসায়ত আপুনি লাভান্বিত হ'ব। আজি কঠোৰ পৰিশ্ৰমৰ ফলত ভৱিষ্যতে লাভ হ'ব বুলি কৈছে। আকাংক্ষিত কামবোৰ সফল হ'ব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় মা দুৰ্গা। ৰাশি অপ্ৰয়োজনীয় বিশেষকৈ হেঁচা পৰিহাৰ কৰাটো ভাল। বিশেষকৈ কিছুমান ক্ষেত্ৰত অপ্ৰয়োজনীয় চিন্তা, অপ্ৰয়োজনীয় কামবোৰ এৰাই চলিব লাগিব। ঊৰ্ধ্বতম বিষয়াৰ সহানুভূতি লাভ কৰিব বুলি কৈছে। ব্যৱসায়িক ভ্ৰমণ সফল হ'ব। বিশেষকৈ আজিৰ দিনটো বুদ্ধি, শক্তি, সাহস আপোনালোকৰ এইখিনি ক্ষেত্ৰত সফল কৰিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সন্তোষজনক সফলতা লাভ কৰিব। আৰ্থিক লাভজনক কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি সহায় পাব বুলি কৈছে। একে সময়তে আজি মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে নতুন সম্ভাৱনাৰ দিন হ'ব। আজি আপোনালোকৰ কামত ভাগ্য বিচাৰি পাব, ভাগ্য সমৰ্থন কৰিব। ব্যৱসায়ত অংশীদাৰিত্বৰে সম্পৰ্কীয় বিশেষকৈ কাম কৰাসকলে লাভান্বিত হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদত জড়িতসকলে আজি হয়তো কিছু সিদ্ধান্ত নিজৰ পক্ষত বিচাৰি পাব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব। আজি আপোনালোকৰ ভাগ্য আপোনালোকক অনুকূল হোৱা দেখিব বুলি কৈছে। যি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অৱশ্যে গাড়ী চলাওঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। গতিকে এই দিশত কিন্তু মীন ৰাশিৰ জাতক জাতিসকলে অলপ সক্ৰিয় হ'ব লাগিব, অলপ এক্টিভ হ'ব লাগিব বুলি কৈছে। আজি বহুত বেছি সংবেদনশীল হ'ব। এই সময়খিনিত কৈছে যে আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'ব। আপুনি আপোনালোকৰ কামবোৰ বিশেষকৈ সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব। কামবোৰ উৎসাহেৰে সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ কামৰ দক্ষতাও উন্নত হ'ব বুলি কৈছে। কিছুমান নতুন মানুহৰ লগতো আপোনালোকৰ যি ঘনিষ্ঠতা গঢ় লৈ উঠিব। মৰমেৰে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। ৰাজনীতিতো নতুন পদ পাব পাৰে কিছু লোকে। আজি কোনো বিৰোধীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। পাৰিবাৰিক বিষয়বোৰ একেলগে সমাধান কৰিবলৈ চেষ্টা কৰক। ঘৰখনত যদি কিবা সমস্যা আছে সেইখিনি ঘৰৰ মানুহখিনিৰ সৈতে ডিছকাছ কৰি আলোচনা কৰি সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। আজি এই সময়খিনি আপোনালোকৰ মাতৃৰ ফালৰ পৰা আপুনি কিছু উল্লেখযোগ্য দায়িত্ব পাব পাৰে বুলি কৈছে। তেওঁলোকে কিছু আপোনালোকৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। আপুনি আপোনালোকৰ ভাই ভনীসকলৰ সৈতে আৰ্থিক বিষয় এটাৰ বিশেষকৈ আলোচনা কৰিব বুলি কৈছে। টকা পইচা হওক বিভিন্ন ক্ষেত্ৰত আলোচনা কৰি আগবাঢ়িব। আজি এই সময়খিনি মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি সক্ৰিয় হ'ব বুলি কৈছে। আজি আপোনালোকৰ বৰ্ধিত আৰাম আৰু সুবিধা কঢ়িয়াই আনিব। নতুন উদ্যোগ এটা বা নতুন কাম এটা আৰম্ভ কৰাৰ বাবে এই সময়খিনিত নতুন ধাৰণা আহিব, ভাল ধাৰণা আহিব। আজি আপোনাৰ কামৰ বাবে কিছুমান পৰিকল্পনা সফল হ'ব। সামাজিক কামৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব। কাৰোবাক ধাৰলৈ দিলে ধন ঘূৰাই পোৱাৰ সম্ভাৱনা কম আছে। আজি এই সময় খৰচেৰে ভৰা দিন হ'ব বুলি কৈছে। আজি আপোনালোকৰ লোকচানৰ কাৰণ হ'ব। কোনো অংশীদাৰিত্ব সম্পৰ্কে উদ্যোগ এৰক। ভ্ৰমণৰ বাবে পিতৃ মাতৃৰ পৰা আপোনালোকে আশীৰ্বাদ বিচাৰিব। পৰিয়ালৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব। ব্যৱসায় পিছত দৌৰি থকা লোকসকলে ব্যৱসায়ত বহুত বেছি সক্ৰিয় হৈ কাম কৰিব লাগিব বুলি কৈছে। ভুলবোৰ আপোনালোকে কম কৰিব লাগিব। কোনো অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ সহায় কৰিব বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বুলি কৈছে। আজি এই সময়খিনি কোনো কথাত আপোনালোকৰ জীৱনসংগীৰ লগত তৰ্ক পেচালৰ পৰা আঁতৰি থাকক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।